দলগাঁৱত ৰেচন কাৰ্ডৰ জালিয়াতি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ অনুসৰি দলগাঁও আৰক্ষী থানাৰ অন্তৰ্গত ৰহমানপুৰ গাঁৱৰ মৃত হামিদুৰ ৰহমানৰ পত্নী সুৰেফা বেগমৰ নামত মুখ্যমন্ত্ৰী অন্ন সুৰক্ষা যোজনাৰ এখন ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়া চাউল লাভ কৰি আহিছিল। 2 বছৰ পূৰ্বে হামিদুৰ ৰহমানৰ মৃত্যু হয়। স্বামীৰ মৃত্যুৰ পাছত নতুনকৈ ৰেচন কাৰ্ড দিব বুলি দুখমোচন সমবায় সমিতিৰ এজেণ্ট আব্দুল মতিন খায়ে সুৰেফা বেগমৰ পৰা ৰেচন কাৰ্ডখন জমা লয় আৰু আঙুলিৰ চাপ লয়। সুৰেফা বেগমৰ নাম কৰ্তন কৰি সমবায় এজেণ্টে পুত্ৰ বোৱাৰীৰ নাম অন্তৰ্ভুক্ত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে। উক্ত ৰেচন কাৰ্ডত এতিয়াও নাম অন্তৰ্ভুক্ত হৈ আছে সুৰেফা বেগমৰ পুত্ৰ কন্যাৰ নাম। ৰেচন কাৰ্ড বিচাৰি গলে সমবায় এজেণ্টজনে দৰিদ্ৰ হিতাধিকাৰীগৰাকীক দুৰ্ব্যৱহাৰ কৰাৰ লগতে গালি গেলাজ কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে। উল্লেখ্য যে প্ৰায় 2 বছৰ ধৰি মুখ্যমন্ত্ৰীৰ অন্ন সুৰক্ষা যোজনাৰ বিনামূলীয়া চাউল লাভৰ পৰা বঞ্চিত হৈ আছে দৰিদ্ৰ পৰিয়ালটোৱে। এই সন্দৰ্ভত দলগাঁও আৰক্ষী থানাত সমবায় এজেণ্ট আব্দুল মতিন খাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি ন্যায় বিচাৰৰ দাবী জনাইছে ভুক্তভোগী হিতাধিকাৰীগৰাকীয়ে। নিয়ে আছে চাইলে কাৰ্ডটো বদল কৰি দিব কৰি মোৰ হাতৰ পৰা লৈছে। সিহঁতে নিছে যে তোমাৰ কাৰ্ডটো বদল কৰি দিম, এই কথা কৈয়ে সি নিছে। চাইলে কাৰ্ডটো নেওয়ার পরে মোর চাইলেও দেওয়া নাই, 3 বছর হল। মোর স্বামী নাই, স্বামী মারা গেছে, চাইলে কার্ডও দেওয়া নাই। আর সিহঁতে আৰু চাউলৰ কাৰ্ড নিয়াবার গেলে সিহঁতে গালি গালাজ পাৰে। আর সিহঁতের বোৱাৰীৰ নাম উঠাই দিছে, মোৰ নাম কাটি দিয়ে। আমার ছোৱালীৰ নাম আছে আৰু আমার ল'ৰাৰ নাম আছে। সিহঁতৰ হাততে আছে কাৰ্ড চাবার গেলে সে আমারে বহুত হেরাসমেন্ট করে আৰু আমারে বহুত লঞ্চনা করে, ধমকি দিয়ে। 3 বছর ধরে মই চাল পাও নাই, সিহঁতে খাই আছে। আগতে নিছে, বর্তমানে নিয়া নাই। কাৰ্ডটো হেৰি কৰাৰ পিছত নিয়া নাই, ফিংগাৰ নিয়া নাই। সিহঁতৰ বোৱাৰী যোনের ফিংগাৰ দি চাইল উঠাইছে, সি খাইছে। থানাত এজাহাৰ দিছোঁ। আমাৰ অচি ছাৰৰ হাতত এজাহাৰটো গেছে মোৰ বিচাৰ চাই। খাৰুপেটীয়াৰ পৰা শৈবৰ মণ্ডলৰ প্ৰতিবেদন, এনি ভাৰত 24। Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institution.